মালিকৰ পৰা অলপ পইচা বেছিকৈ ল'ব লাগিব পাৰলি ময়ো একযোৰ জোতা ল'ব লাগিব আৰু মায়েৰতো মৰাৰ পৰাই মইনাকো আকৌ দিবাই পাৰা নাই এইবাৰ পাৰলি একযোৰ চেণ্ডেলে দিব লাগিব তাইকো ও মইনা কিয় মাতছো মানে তোক লাগি চেণ্ডেল একযোৰ আনিম বুলি ভাবিছে ঈদ বুলি হ'ব না আৰু কেই নম্বৰ লাগে ন কি চেণ্ডেল নালাগে মোক 4-5 বছৰ মান হ'ল তো কাপোৰে আনি দে না মাই দেউতা মৰাৰ পৰাই এইবাৰ লাগবই মোক নতুন কাপোৰ একযোৰা পুৰান কাপোৰ পিন্ধি গেলে সবে হাঁহে মোক কাপোৰ তোক পাৰলি মই নেদাও কাপোৰ কামত পাওঁ কি টকা পইচা এফালে মই ঘৰে চলাম না এফালে তোক মই কাপোৰে আনি দিম মালিককে দেয়ে দিওঁ কাপোৰ ভাল ভাল কাপোৰে দে প্ৰত্যেক বছৰে দে সেই কাপোৰযোৰ পিন্ধি তই ঈদ খাবা নৰা যদি পাৰোঁ এইবাৰ মই মালিকৰ পৰা অলপ বেছিকৈ পইচা ল'ম তোক লাগি কাপোৰ একযোৰ আনিম দে যদি নৰো তই আপত্তি নকৰবি কি এইবাৰ নতুন কাপোৰ লাগবই মোক মই পুৰান কাপোৰ পিন্ধি ঈদ খাবা যাবা নৰো হে আল্লাহ তুমিয়ে চাবা ও মইনা মই আহো দে কামত কাপোৰ লয় নে ৰ মই তই ললি কিমান ললা 5000 বাপৰে মই দাদাক আনিবা দিছো ৰ পইচা পালে আনিম কি তে কালি যাম দে একেলগে ফুৰবা দে ও মইনা কিয়া কামৰ পৰা দেখোন হলকানে আহিলি কামৰ পৰা হলকানতে আহিলি মানে মালিকৰ বেমাৰ হৈছে গুৱাহাটীত লৈ গেছি কাপোৰটো দূৰৰে কথা বাজাৰে কৰিব নৰলো কিবা ডাঙৰ বেমাৰ হৈছে হাৰ্ট এটেক না কি হৈছে গুৱাহাটী ভাঙা ঘৰত লৈ গেছি কিবা অলপ পুৰান কাপোৰ দিছি ঈদত পিন্ধাৰ কাৰণে অলপ পইচা ধাৰক লাগি যাওঁ ৰ মই নহ'লে বাজাৰ কৰ পৰা কৰিম কাপোৰ পিন্ধি ঈদ খাবা গেলি মোক সবে হাঁহিব প্ৰত্যেক বছৰে মোক পুৰান কাপোৰে পিন্ধি যাওঁ এই চেণ্ডেলযোৰৰ চিঙা যোৱাবাৰো চিঙা চেণ্ডেল পিন্ধিয়ে গৈছিলো এইবাৰ নাযাওঁ দে মই মায়ে থাকোঁতে ভাল আছিল নতুন কাপোৰ বাচলো মায়ে মৰাৰ পৰাই এই পুৰান কাপোৰ পিন্ধি পিন্ধি যায় মানুহৰ আগত লাচন মানুহে যোৱা আছিল এনকে থকাতকে মৰি যোৱাই ভাল আছিল দাদাকো টানকে খুঁজবা নৰো কাপোৰ সি কিবাকে ঘৰখন চলি আছে কি কৰো জীৱনটোত মানে ঘৰত কায়ো নাই নেকি ক'ত বা গেল ঈদৰ বজাৰে কৰিব যাব পাৰে চপাটো ঘৰে ঘৰে ঘূৰাৰ দৰে হ'লে কাৰো একঘৰ মানুহ তাতে 500 টকা এটা ধৰে নাপলো থাকিও নেদে মানুহৰ প্ৰতি মানুহ মৰম দয়া নোহোৱা হৈ গৈছে আল্লাহেও বৰ্তাই যাকে দে সব দিব আৰু যাক নেদে একোই নেদে মই ভাবিছিলোঁ 1000 মান টকা পাম কামৰ জাগাত আজি যাই ৰাতিপুৱা দেখা পাওঁ মালিকৰ বেমাৰ হৈছে কেনেকৈ খুজো মই পইচা হে আল্লাহ তুমি কিয় জীয়াই ৰাখিছা আমাৰ দৰে মানুহ তাতকৈ মাৰি নিয়াই ভাল
এই পৃথিৱীত জীয়াই থাকিব ইচ্ছা নাই কাৰণ এই পৃথিৱীত পইচা নোহোৱাকে একো এটা কাম নহয় মা দেউতা শুই আছিল তেতিয়া ভাল আছিল মা দেউতা মৰি যোৱাৰ পৰাই এতিয়া মই আকলাই ঘৰখন চলাব লাগে তাৰে আগত এইগিলাখন কথা বুজি পোৱা নাছিলো আমি ঘৰ কেনেকৈ চলাব লাগে ফূৰ্তি কৰিছিলোঁ খাইছিলোঁ ঈদ বুলি ক'লে পুৰা ফূৰ্তি কৰিছিলোঁ এতিয়াই গম পাইছোঁ এখন ঘৰ চলোৱা কিমান কষ্ট হয় আমাৰো ভুল আছিল কিমান কৈছিল পঢ়িবৰ কাৰণে নপঢ়িলোঁ আজি নপঢ়া গতি এই যদি পঢ়িলোঁ হয় কিজানি ভাল কাম এটা কৰিব পাৰিলোঁ হয় ভাল কাম এটা কৰিব পাৰিলে মই ঘৰখন ভালকৈ চলাব পাৰিলোঁ হয় এই ভণ্টিকে 4-5 বছৰ হৈ গ'ল মায়ে দেউতা মৰি যোৱা একযোৰ তাইক ভালছে কাপোৰ দিব পৰা নাই একযোৰ চেণ্ডেল দিব পৰা নাই এই বেলেগৰ কাপোৰ পিন্ধি কিনে মই খেদাব লগা হয় ঈদত বয়া লাগে কি কৰিম আৰু মই দাদা পইচা পালি না পইচা আমার দরে মানুষ কোনি পয়সা দিব কায়ো না দেয় আমার দরে মানুষ পয়সা দুখীয়া মানুষ কবে পয়সা দেয় ধনী মানুষ বিপদ হলে সবে সহায় করব দুখীয়া মানুষ বিপদ হলে কায়ো কাকো সহায় নকরে দুখীয়া মানুষ দুখ কোনবা বুঝি পাব আকৌ পয়সা হয়েছে নাই মোক কইলি যে ঘৰত আহি সেনৰ লগত ফুৰবা যাবা হাত দিছি মই এবাৰ ঈদত নাযাওঁ কি কম আৰু মই আল্লাহ আমাৰ লগত এগলা ৰং চাই আছে কিবাকে যদি অলপমান ক'ৰবাত পইচা পালো হয় কাপোৰ একযোৰে আনি দিলো তোক নালগে দে লগত ফুৰবা যাবা এবাৰ তই যাবি মছজিদত যাবি একবাৰ মছজিদত যাই নামাজ পঢ়ি আহিবি ময়ো মছজিদক লাগি যাই নামাজ পঢ়ি ডাইৰেক্ট ঘৰত গুচি আহিম কাৰো লগ বন্ধুৰ লগত নাযাওঁ কি যি ৰং চাচি আল্লাই তাতকে মাৰি লৈ গেলিয়ে ভাল আছিল কেলে এইবাৰ আমি ঈদ এনকে খেদাম দে কিবা কৰি হয় দে আমাৰ কাৰণে ঈদ চিদ গিলা একো নহয় ধনী ধনী মানুহগিলাৰে ঈদ ধনী ধনী মানুহগিলাই খাব ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিব ধুনীয়া ধুনীয়া খাদ্য খাব আৰু দূৰত দূৰত ফুৰিব যাব আমি আৰু দুখীয়া মানুহৰ কি ঈদ আছে এইগিলা আমাৰ দুখীয়া মানুহৰ কাৰণে ঈদ চিদ একো নাই দে হ'ব দে অলপ কাম কৰোঁ দে আৰু মানে সকলোকে ঈদৰ শুভেচ্ছা দিলোঁ আৰু মানে ভিডিঅ'টোৰ জৰিয়তে দুখীয়া মানুহৰ ঈদৰ মানে যন্ত্ৰণাখিনি দেখাব চেষ্টা কৰিছোঁ চ' মানে ধনী মানুহগিলাই পাৰিলে অকণমান সহায় কৰিব দুখীয়া মানুহ যে সকলোৱে ঈদটো ভালদৰে উদযাপন কৰিব পাৰে